নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বেলচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতি বীৰ লাচিত খানৰ প্ৰত্যেকজন সৈনিকৰ প্ৰশংসাৰ প্ৰদান কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব। এই ঘটনা কোনো দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড। এই ঘটনাৰ তদন্ত হ'ব লাগিব, আৰক্ষীয়ে তদন্ত কৰিব লাগিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু ক্ষান্ত নাথাকে বীৰ লাচিত খানৰ প্ৰত্যেকজন সৈনিক। 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰতে দোষীয়ে শাস্তি পাব লাগিব, দোষীক কৰায়ত্ব কৰিব লাগিব, স্পষ্ট দাবী বীৰ লাচিত খানৰ। হাজাৰ হাজাৰ লোকে কঁপালে ৰাজপথ। বিগ ব্ৰেকিং এবছৰ ডাঙৰ খবৰ জনাই আছো। বীৰ লাচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰে নিশাৰ ভাগত পৰিস্থিতি। হাজাৰ হাজাৰ লোকে কঁপালে ৰাজপথ। হাজাৰ হাজাৰ লোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিশাৰ ভাগত। ৰাস্তাৰ দুই কাষে মানৱজ্যোতিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাজাৰ হাজাৰ লোকে। মানৱজ্যোতিৰ ঘটনা ৰহস্যজনক দুৰ্ঘটনা বুলি আখ্যা দিছে বীৰ লাচিত খানৰ ফালৰ পৰা। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰক, শৃংখল চলিহাৰ হুংকাৰ। শিৱলগুৰিত লিখা হাজাৰ হাজাৰ লোকৰ ৰাজপথত শ্ৰদ্ধাঞ্জলি। বীৰ লাচিত খানৰ নেতাগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাজাৰ হাজাৰ লোকে। বিশাল শোভাযাত্ৰা কৰি লৈ অনা হয় মানৱজ্যোতিৰ নশ্বৰ দেশ নিশাৰ ভাগত। আৰক্ষীৰ সৈতে হতাহতি বীৰ লাচিত খানৰ। আৰক্ষীক তেওঁলোকে স্পষ্টভাৱে দাবী জনাইছে ঘটনাৰ তদন্ত হ'ব লাগিব। বীৰ লাচিত খানাই জাতীয় শ্বহীদ হিচাপে ইতিমধ্যে ঘোষণা কৰিছে মানৱজ্যোতি চেতিয়াক বীৰ লাচিত খানাৰ জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে। দোষীক গ্ৰেপ্তাৰ যদি নকৰে তেনেহ'লে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ বীৰ লাচিত খানাৰ। দেওবাৰত বামপন্থী লোকক সহায় কৰিবলৈ যোৱাৰ পথতে পতিত হৈছিল দুৰ্ঘটনাত। আৰু এই দুৰ্ঘটনা হঠাতে হোৱা দুৰ্ঘটনা নহয়, এই দুৰ্ঘটনা পৰিকল্পিত হত্যাকাণ্ড। বীৰ লাচিত খানৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। শিৱলগুৰিত লিখা হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ লাচিত খানৰ নেতা এগৰাকী মানৱজ্যোতি চেতিয়াক। বিগত সময়ত তেওঁ বামপন্থী লোকৰ সহায়ৰ বাবে কাম কৰিছিলে। বামপন্থী লোকৰ সহায়ৰ বাবে কাম কৰি থকা এগৰাকী বীৰ লাচিত খানৰ নেতা হঠাৎ দুৰ্ঘটনাত পতিত হৈ পৰে। কিন্তু এই দুৰ্ঘটনাক ৰহস্যজনক আখ্যা দিছে বীৰ লাচিত খানৰ ফালৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁলোকৰ ফালৰ পৰা অভিহিত কৰা হৈছে। আৰু যেতিয়ালৈকে ঘটনাৰ তদন্ত নহয়, দোষী উচিত শাস্তি নাপায় তেতিয়ালৈকে বীৰ লাচিত খানাই প্ৰত্যেকজন সৈনিকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে মানৱজ্যোতিৰ ঘটনাৰ ৰহস্যজনক দুৰ্ঘটনা আখ্যা দিছে বীৰ লাচিত খানাৰ ফালৰ পৰা। ইতিমধ্যে মানৱজ্যোতি চলি অহা বীৰ লাচিত খানাই জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব। ৰাজপথত শৃংখল চলিহাৰ গৰ্জন। মাত্ৰ 24 ঘণ্টা বান্ধি দিছে প্ৰশাসনক। আৰক্ষীলৈ 24 ঘণ্টা বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত মানৱজ্যোতি চেতিয়াৰ ঘটনাক লৈ তদন্ত হ'ব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব দোষীক, অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হ'ব। হুংকাৰ প্ৰদান কৰা হৈছে বীৰ লাচিত খানৰ ফালৰ পৰা। প্ৰত্যেকজন সৈনিকে ক্ষোভিত হৈ পৰিছে, কান্দি কান্দি ভাগৰি পৰিছে। কান্দি কান্দি অৱস্থা নোহোৱা পৰিৱেশৰ সৃষ্টি হৈছে নিশাৰ ভাগত। মানৱজ্যোতিৰ নশ্বৰ দেশ কাষত লৈ সকলোৱে চিঞৰি চিঞৰি কান্দিছে প্ৰত্যেকজন খানাই। আৰু বীৰ লাচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ কালি বিশাল শোভাযাত্ৰা হৈছিলে। নশ্বৰ দেশ কৃতিত্ব সম্পন্ন কৰাৰ পূৰ্বে বাসগত হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছিল। শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানৱজ্যোতি চেতিয়াক। এই ঘটনাৰ ৰহস্যজনক, এই ঘটনাৰ তদন্ত হ'ব লাগিব। বীৰ লাচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত হ'ব লাগিব। এইটো জেট তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব লাগিব, অন্যথা কিন্তু বীৰ লাচিত খানৰ প্ৰত্যেকজন সৈনিক শান্ত হৈ নাথাকে। তীব্ৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত খানৰ ফালৰ পৰা। যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায়, যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে বীৰ লাচিত খানা কিন্তু শান্ত হৈ নাথাকে। পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিব। শিৱসাগৰত পৰিস্থিতি ভয়ংকৰ হ'ব, নাজিৰাত পৰিস্থিতি ভয়ংকৰ হৈ উঠিব। বীৰ লাচিত খানাৰ ফালৰ পৰা তেওঁক ইতিমধ্যে জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰা হৈছে। হাজাৰ হাজাৰ লোকে ৰাজপথ কঁপাই তুলিছে। আৰক্ষী আৰু বীৰ লাচিত খানাৰ সৈনিকৰ মাজত কালিৰ নিশাটো হতাহতৰ সৃষ্টি হৈছিল। কেইবা ঘণ্টা জুৰি হতাহতৰ সৃষ্টি হৈ পৰিছিল। তেওঁলোকৰ স্পষ্ট দাবী এই ঘটনাৰ তদন্ত হ'ব লাগিব। বীৰ লাচিত খানাৰ নেতা এগৰাকী মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ ৰহস্যজনক, তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। এই ঘটনাৰ তদন্ত হ'ব লাগিব, দোষীয়ে কঠোৰ শাস্তি পাব লাগিব, স্পষ্ট দাবী। দৃশ্যাংশ দেখি নিশাৰ ভাগৰ দৃশ্যাংশ আমি দেখুৱাই আছো। 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব। শৃংখল চলিহাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত খানাৰ নেতা। শৃংখল চলিহাৰ হুংকাৰ, যদিহে দোষীক কৰায়ত্ব কৰে 24 ঘণ্টাৰ ভিতৰত তেনেহ'লে
ভয়াবহ পৰিস্থিতি গঢ়ি তোলা হ'ব। অধিক গ্ৰেপ্তাৰ নকৰি পৰিস্থিতি অধিক ভয়াবহ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ ফালৰ পৰা। বিহুবোৰত বামপন্থী তেওঁলোকক সহায় কৰিবলৈ গৈছিলে আৰু সেই সহায় কৰিবলৈ যোৱাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছিলে এগৰাকী নেতা মানৱজ্যোতি চেতিয়া। আৰু মানৱজ্যোতি চেতিয়াৰ যি ঘটনা, সেই ঘটনা দুৰ্ঘটনা নহয়, এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড। এই ঘটনাৰ তদন্ত হ'ব লাগিব। প্ৰত্যেকজন সৈনিক ক্ষোভিত হৈ পৰিছে। আৰক্ষী প্ৰতিবাদকাৰী বীৰ লাচিত খানাৰ সৈনিকৰ মাজত হতাহতৰ দৃশ্যাংশ দেখুৱাইছে। নিশাৰ ভাগত উত্তপ্ত হৈ পৰে পৰিস্থিতি। 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত যদি বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত নহয়, ঘটনাৰ দোষীক যদি কৰায়ত্ব নকৰে, গ্ৰেপ্তাৰ যদি নকৰে, তেনেহ'লে হাজাৰ হাজাৰ বীৰ লাচিত খানাৰ সৈনিকে ৰাজপথত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব, উগ্ৰমূৰ্তি ধাৰণ কৰিব। স্পষ্টভাৱে কৈ দিয়া হৈছে। গৰুগুৰুত নিশা হাজাৰ হাজাৰ লোকৰ ৰাজপথৰ শ্ৰদ্ধাঞ্জলি দেখিবলৈ পোৱা যায়। কালি নিশাটো 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব। শৃংখল চহিয়াৰ স্পষ্ট হুংকাৰ। মানৱজ্যোতিৰ ঘটনা ৰহস্যজনক দুৰ্ঘটনা বুলি আখ্যা দিছে বীৰ লাচিত খানাৰ ফালৰ পৰা। হাজাৰ হাজাৰ বীৰ লাচিত খানাৰ সৈনিকে কপালে ৰাজপথ। মানৱজ্যোতিৰ চেতিয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি নিশাৰ ভাগত আমি দৃশ্যাংশ দেখুৱাইছো। টাইবেটৰ দৰ্শকক বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াই ন্যায় পাব লাগিব। কোনো পৰ্যায়ে দোষী খাই যাব নোৱাৰিব। দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰক প্ৰশাসনে। আৰক্ষী প্ৰশাসনক 24 ঘণ্টা সময় দিছে। 24 ঘণ্টা সময়ৰ ভিতৰত যদি দোষীক কৰায়ত্ব কৰে, তেনেহ'লে কিন্তু বীৰ লাচিত খানাৰ সৈনিক শান্ত হৈ নাথাকে, উগ্ৰমূৰ্তি ধাৰণ কৰিব, পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে। নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছে টাইবেটৰ দৰ্শকক। উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। হাজাৰ হাজাৰ লোকে কালি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানৱজ্যোতি চেতিয়াৰ নষ্ট দেশ লৈ বিশাল শোভাযাত্ৰা। আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ। চেতিয়াক বীৰ লাচিত থানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়। আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ, কিবা তাণ্ডৱ হ'ব। নিশ্চয়কৈ হ'ব, নিশ্চয়কৈ হ'ব। কাৰণ খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল, আৰু এইবিলাকৰ হিচাপ হ'ব। আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ। চেতিয়াক বীৰ লাচিত থানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়। আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ, কিবা তাণ্ডৱ হ'ব। নিশ্চয়কৈ হ'ব, নিশ্চয়কৈ হ'ব। কাৰণ খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল, আৰু এইবিলাকৰ হিচাপ হ'ব। আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ। চেতিয়াক বীৰ লাচিত থানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়। আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ, কিবা তাণ্ডৱ হ'ব। নিশ্চয়কৈ হ'ব, নিশ্চয়কৈ হ'ব। কাৰণ খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল, আৰু এইবিলাকৰ হিচাপ হ'ব। আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ।